হাই বন্ধু বান্ধৱীসকল, মোৰ এটা অন্য নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হ'ল আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অহাকালি অনুষ্ঠিত হ'ব। ৰাজনীতিক নেতাবিলাকৰ যেন সভালৈ মানুহ আনিবলৈ যেন কোনে কিমান মানুহ আনিব পাৰে তাকে লৈ যেন প্ৰতিযোগিতা চলিছে। যাক যেনেকৈ পাইছে মানে তেনেকুৱা এখন সভাত মানে বিজেপিৰ সভাত মানে এটা হুলস্থুলীয়া পৰিৱেশ হ'ল। যাক কিহৰ বাবে মানে য'ত নেকি মানে 500 পইচা দিম বুলি কৈ কিছুমানক দিলে, কিছুমানে নাপালে, তাকে লৈ বিজেপিৰে মানে সমৰ্থকে বিজেপিকে মুৰ্দাবাদ ধ্বনি দিলে। তো তেনেকুৱা এটা মই ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিসকলে আজি মোৰ ইউটিউব চেনেলটো নতুন কৰি ভিজিট কৰিব, আশা কৰিম আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে বলক এতিয়া আমি ভিডিঅ'টি সম্পূৰ্ণকৈ উপভোগ কৰোঁ। 500 দিন ৰাউণ্ড মাৰি থাকা, হাজাৰ হাজাৰ জনতা, সহস্ৰাধিক লোকৰ সমাগম, বিশাল জনসভা, জনসমুদ্ৰ, বৃহৎ ৰেলী, এইবোৰ দেখুৱাবলৈ ৰাজনৈতিক দলসমূহে কি অংক কৰে জনাই জানে। এই অংকৰ কিন্তু বিজেপি মাষ্টৰ। কিন্তু কেতিয়াবা লাগে কেনা। দিলীপ শইকীয়া এইবাৰ দৰং ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী। SP আহি আছে, সব আহি আছে। ইয়াত কোন মাইকেল অল আছে মই চাই লওঁ, BPF আৰু হেৰি আছে, কোন মাইকেল অল আছে মই চাই লওঁ। এইবোৰ পুৰণি কথা। এই ভাষাৰ বাবে ইতিমধ্যে সমালোচনাৰ পাত্ৰ হৈছিল দিলীপ শইকীয়া। সেই ক্ষতি পূৰণৰ বাবে প্ৰচাৰৰ উদ্দেশ্যে দৰং ওদালগুৰিলৈ গৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। CM আহিছে, মানুহ হ'বই লাগিব। দৰঙৰ বিজেপি নেতাই ঘোষণা কৰিলে সকলোৱে বাইক লৈ ৰেলী কৰি ওলাই আহিব লাগে, 500 টকাকৈ দিয়াৰ আশ্বাস। সেই কথা শুনিয়ে ওলাই আহিছিল ডেকাহঁত। বিজেপি নেতাই কিন্তু বচা বচা মানুহক দিলে ধন, তাৰ পাছতে হুলস্থুল। বিজেপি সমৰ্থকৰে বিজেপি মুৰ্দাবাদ শ্লোগান। বিজেপি ফ্লেগ গছকিলে একাংশই। জ্বলাই দিলে বিজেপি পতাকা। বিজেপিৰ মিটিঙত আহিছো। আজি হিমন্ত মামা আহিছে। আমাৰ ৰাতিপুৱা পৰা ঘূৰাই আছে, তেল ভৰাই দিব, আমাক তেল ভৰাই দিয়া নাই। আমাক 500 টকা দিব কথা আছিল, 500। কুপনটো মানুহ চিনি দি আছে, 10টা 12টা ইয়াতে নেতা কুপন নিদিয়া। আমি কি কৰি আছো? আহিছো প্ৰতিবেদন আহিছো। বিজেপি হাই হাই, বিজেপি মুৰ্দাবাদ ধ্বনি দি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল পৰিৱেশ। দিলীপ শইকীয়াক লগ এৰা নাই অথন্তৰে। কেতিয়াবা পুৰণি কথা ওলাই শলঠেকত পৰে দিলীপ শইকীয়া, কেতিয়াবা ঠিকা দিবৰ বাবে প্ৰেৰণ কৰা পত্ৰ ওলাই সমালোচিত, কেতিয়াবা নিজৰ আচৰণ ভাষাৰ বাবেও ককৰ্থনা। আৰু এইবাৰ এয়া। ফলাফলত প্ৰভাৱ নপৰিলেহে ৰক্ষা। ভিডিঅ' জাৰ্নেলিষ্ট মুকাছিদুলৰ সহযোগত দলগাঁৱৰ পৰা জসমত